শুকুৰবাৰে শিৱসাগৰত প্ৰখ্যাত বুৰঞ্জীবিদ পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ অভিনন্দন গ্ৰন্থ প্ৰবন্ধ সংকলন উন্মোচন তথা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উদ্যোগত বীৰলাচিত বৰফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অভিনন্দন অনুষ্ঠান। ডক্টৰ যোগেন্দ্ৰনাথ ফুকনৰ জীৱনজোৰা কৃতিত্ব আৰু কৰ্মৰাজি স্মৰণ কৰি আয়োজন কৰা এই অনুষ্ঠানত বোধিদ্ৰম শীৰ্ষক অভিনন্দন গ্ৰন্থ আৰু এক প্ৰবন্ধ সংকলন উন্মোচন কৰা হয়। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকনৰ পৌৰাহিত্যত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বুৰঞ্জীবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই, ডক্টৰ নিৰুদ বৰুৱা, ডক্টৰ পুণ্যধৰ গগৈ, ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই, যোগেশ মহন, তিলেশ্বৰ মহনকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই মহান ব্যক্তিজন অসমৰ এজন বিশিষ্ট বুৰঞ্জীবিদ। আজি যদি আমি কওঁ যে তেখেতৰ সমান বুৰঞ্জীবিদ আজি অসমত নাই, তেখেত অদ্বিতীয় বুৰঞ্জীবিদ। তেখেতৰ দেশ বিদেশতো তেখেতৰ সুনাম আছে আৰু সেই ব্যক্তিজনৰ গোটেই জীৱন সামৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়, যিহেতু এটা বৰ্ণিল জীৱনৰ স্বৰ্ণিল দস্তাবেজ লিখাটো বৰ কঠিন কাম। তথাপিও মই সম্পাদক হিচাপে আমাৰ বিভিন্ন ব্যক্তিৰ সহযোগত এখন গ্ৰন্থ ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। তেখেতৰ এতিয়া ৯৪ বছৰ হৈছে। এই ৯৪ বছৰ বয়সতো তেখেত এজন চিৰসেউজ ব্যক্তি। জাতিটোৰ প্ৰতি কিমান ডাঙৰ দানিছে, গতিকে সেই মানুহজনক আজি অভিনন্দন গ্ৰন্থখন উলিয়াইছে। তেওঁ যিবোৰ লিখা প্ৰবন্ধটো উত্তৰ সিঁচৰিত হৈ আছিল, বহুত ডাঙৰ কিতাপ এখন হৈছে। সেই গ্ৰন্থবোৰ কৰা হৈছে। তেওঁ যিবোৰ কিতাপ লিখিছে সেই কিতাপবোৰৰ কথা ইয়াত উল্লেখ কৰা নাই, এনেও হেৰিটো আছে। কিন্তু মানুহজন আৰু এতিয়াও ভাবে যে কিবা দিম, কিবা পাৰিলে দিম, এনেকুৱা এটা কথা এতিয়াও ভাবি থাকে। গতিকে মই একদম ওচৰৰ ব্যক্তি।